অৱসাদ ক্লান্তি দূৰ কৰাৰ একমাত্ৰ উপায় একাপ চাহ। পুৱাই একাপ চাহ বহুতৰে বাবে প্ৰয়োজনীয়। শীতৰ বতৰত একাপ চাহৰ প্ৰয়োজনীয়তা কিমান সেয়া হয়তো কোৱাৰ প্ৰয়োজন নাই। শৰীৰৰ বাবেও যথেষ্ট উপকাৰী একাপ চাহ। শেহতীয়া এক সমীক্ষাত পোৱা গৈছে যে ৰচনাত্মক বিচাৰধাৰা আৰু কলাত্মক চিন্তা চৰ্চাৰ বাবে একাপ চাহ অত্যন্ত জৰুৰী। কাৰণ চাহে চিন্তা চৰ্চা কৰিবলৈ মানুহক সক্ৰিয় কৰি তোলে। সেই চাহ খাই ভাল পোৱা লোকসকলৰ বাবে আজি এটা বিশেষ দিন। আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। 2005 চনত ভাৰতৰ নতুন দিল্লীত প্ৰথম ITD অনুষ্ঠিত হৈছিল। কিন্তু 2015 চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাক আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস বিশ্বজুৰি সম্প্ৰসাৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল। ৰাষ্ট্ৰসংঘই 21 মেক আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস হিচাপে পালন কৰাৰ কাৰণ হ'ল চাহ উৎপাদনকাৰী দেশসমূহৰ অধিকাংশতেই মে মাহৰ পৰা চাহ উৎপাদনৰ বতৰ আৰম্ভ হয়। চাহ হৈছে কেমেলিয়া চিনেক্সিছ উদ্ভিদৰ পৰা তৈয়াৰী পানীয়। বিশ্বৰ ভিতৰতে পানীৰ পিছতে চাহ হৈছে দ্বিতীয় সৰ্বাধিক সেৱন কৰা পানীয়। চাহ সেৱনে এই পানীয়ৰ এণ্টি ইনফ্লেমেটৰী, এণ্টি অক্সিডেণ্ট আৰু ওজন কমাব পৰা প্ৰভাৱৰ বাবে স্বাস্থ্যৰ উপকাৰ আৰু সুস্থতা কঢ়িয়াই আনিব পাৰে। বহু সমাজত ইয়াৰ সাংস্কৃতিক তাৎপৰ্যও আছে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে চাহ খালে হাৰ্ট এটেক আৰু তেজ জমা হোৱাৰ দৰে গুৰুতৰ হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব পাৰে। চাহৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে। গতিকে একাপ চাহ শৰীৰৰ বাবে অত্যন্ত উপযোগী। আপোনাৰ পচন্দৰ চাহ কাপেৰে আৰম্ভ কৰক প্ৰতিটো দিন। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।